নমস্কাৰ আপোনালোকে চাবলৈ আৰম্ভ কৰিছে নিউজ নাও আৰু মই অনুপম বৰা আইআইটি গুৱাহাটীৰ আকাশত হঠাৎ সেনাবাহিনীৰ হেলিকপ্টাৰত ভাৰতীয় সেনাৰ উদ্যোগত জলৰবাহ নামেৰে বানপানীৰ সম্পৰ্কীয় মক ড্ৰিল অনুষ্ঠান অনুষ্ঠিত কৰা হয় আইআইটি গুৱাহাটীৰ চৌহদত নিউজ নাওৰ এক বিশেষ প্ৰতিবেদন আইআইটি গুৱাহাটীৰ আকাশত হঠাৎ সেনাবাহিনীৰ হেলিকপ্টাৰক লৈ শিক্ষা প্ৰতিষ্ঠানখনৰ মুখ্য প্ৰশাসনিক ভৱনৰ সন্মুখত শ্বাসৰুদ্ধকৰ পৰিৱেশ আইআইটি গুৱাহাটীৰ হ্ৰদত ভাৰতীয় সেনাৰ উদ্ধাৰ অভিযান হ্ৰদৰ মাজত মৃত্যুৰ সৈতে যুঁজি থকা ব্যক্তিক হেলিকপ্টাৰেৰে জীৱন্তে উদ্ধাৰ ভাৰতীয় সেনা জোৱানৰ আমি জল ৰাহত বুলি এটা প্ৰগ্ৰাম কৰিছিলে মানে ডিজাস্টাৰ হলে এনেকুৱা বানপানী আহিলে ফ্লাড আহিলে আমি কিখিনি কৰিব লাগে এই ৰেসপন্স এজেন্সিখিনি জানে আমাৰ এনডিআৰএফ হওক এছডিআৰএফ হওক তাৰপিছত আৰ্মিটো থাকেই ইয়াতে আছিলে আমাৰ এছএছবিও আছিলে লগতে আমাৰ আৰু বাকি এজেন্সিবোৰ যিবোৰ ষ্টেট লেভেল হওক নেশ্যনেল লেভেল হওক সেই সকলোবোৰ এজেন্সি আমাৰ ফ্লাড ৰেস্কিউ হওক এনেকুৱা ডিজাস্টাৰ ৰিলেটেড কামবোৰত নিয়োজিত হয় সকলোখিনি এটা এক্সাৰচাইজ কৰিলে জল ৰাহত বুলি যেতিয়া পানীত যেতিয়া কিবা আপোনাৰ যেনেকৈ মানুহ ক'ৰবাত ফচি থাকে বা উদ্ধাৰ কৰিবলগীয়া হয় সেই নেশ্যনেল এজেন্সি হওক ষ্টেটৰ এজেন্সিবোৰ হওক কেনেকৈ ডিপাৰ্টমেণ্টবোৰে কাম কৰিব লাগে তাৰে এটা ডেমনষ্ট্ৰেশ্যন হ'ল এইটো আজি সুন্দৰভাৱে হৈ গ'ল মই ইণ্ডিয়ান আৰ্মিৰ লগতে সকলোবোৰ এজেন্সি মই ইয়াত ধন্যবাদ জ্ঞাপন কৰিছোঁ এটা সুন্দৰ প্ৰচেষ্টা এনেকুৱা আগতো হৈছিলে আজি এইবাৰ ইয়াতে হৈছে লাষ্ট টাইম আমাৰ চিৰাং জিলাত হৈছিলে এইবাৰ ইয়াতে হৈছে চ' আইআইটি প্ৰশাসনকো মই আমাৰ এএছডিএমৰ ফালৰ পৰা ইণ্ডিয়ান আৰ্মিৰ তৰফৰ পৰা উক্ত শ্বাসৰুদ্ধকৰ দৃশ্য প্ৰত্যক্ষ কৰিলে আইআইটি গুৱাহাটীৰ শিক্ষাৰ্থীৰ লগতে আৱাসীসকলে প্ৰকৃততে এয়া বানপানী সম্পৰ্কীয় মক ড্ৰিল ভাৰতীয় সেনাৰ উদ্যোগত জলৰাহত নামেৰে বানপানী সম্পৰ্কীয় মক ড্ৰিল অনুষ্ঠিত কৰা হয় আইআইটি গুৱাহাটীৰ চৌহদত মক ড্ৰিলত অংশগ্ৰহণ কৰে এনডিআৰএফ এছডিআৰএফ এএছডিএমএ আৰু জিলা প্ৰশাসনৰ লগতে এনচিচিয়ে ভৰ বাৰিষা বানাক্ৰান্ত লোকক সেনা জোৱানে কিদৰে সহায়ৰ হাত আগবঢ়ায় তাৰ কৌশল প্ৰদৰ্শন কৰা হয় উক্ত অনুষ্ঠানটিত গুৱাহাটীৰ পৰা মিতালী দাসৰ এক বিশেষ প্ৰতিবেদন নিউজ নাও।